কি জাতৰ হয় এইটো? নেপালী কচুৱে হয় হওঁতে। কিনো জাত হয়, কি এইবোৰ চাওকচোন বাৰু, ইমান দীঘল দীঘল ফেনীয়া ফেনা। চাওকচোন বাৰু, কি বাৰু এইটো? কেনেকুৱা হাতৰ নিচিনা এইটো চাওক, একেবাৰে হাতখন নিচিনাই হৈছে। চাওকচোন বাৰু, কি জাতৰ হয় এইটো? চাওক, একেবাৰে হাতে আৰু। চাওকচোন গোটেইখিনি, এই এইফালে চাওক, এইখন চাওকচোন বাৰু, একেবাৰে হাত নিচিনা। কিবা আছে চাওক, 5টা আঙুলি চাওকচোন, এইটো চাওকচোন, এইটো চাওক, এইটো 4টা আঙুলি চাওক বাৰু। কিবা মৰমো লাগিছে, কিন্তু জাতটো কিহৰ বাৰু? এয়া চাওক, ইয়াত 5টা আঙুলি আছে সম্পূৰ্ণ। চাওকচোন বাৰু, একেবাৰে মানে কিবা হাতৰ নিচিনা। চাওক কেনেকুৱা ডিজাইনৰ কচুবিলাক হৈছে, চাওকচোন এইটো চাওক, ইমান দীঘল। এয়া দেখিছেনে, ইমান দীঘল এইটো। চ' কি জাত বাৰু এইটো? বুজিয়ে নাপাইছোঁ কি জাতৰ হয় এইটো। এনেকুৱাকৈ হৈছে জাতটো, নেপালী কচুৱে হয়, কিন্তু কি জাত বা এনেকুৱা হৈছে বস্তুটো, একেবাৰে মানে ধৰিব পৰা নাই। কি জানো হৈছে এইটো, কি হয়? একদম হাতখনৰ নিচিনাই, চাওকচোন বাৰু, ইমান দেখিবলৈ ধুনীয়া, মৰম লাগিছে। কিন্তু চাওক, কিবা এটা মানে বুজিব নোৱাৰিছোঁ, ইমান ধুনীয়া হাতখনৰ নিচিনা। কিবা কচু, কিবা জাত, ধুনীয়া লাগিছে হয়নে? চাওক চাওক, কিন্তু একেলগৰে জাতবিলাক আকৌ এনেকুৱা হয়, এনেকুৱা এইবিলাক অৱশ্যে এটা কথা, ইহঁতখিনিক মাটি দিয়া হৈছিলে, ইহঁতখিনিক কিন্তু মাটি দিয়া নহ'ল। সেইটো কাৰণে চাগে এনেকুৱা হৈছে নেকি।